অতিশয় ঘৃণা কৰো সেই শিৱ শংকৰক। এইবাবেই পূজনীয় গুরুদেব, পিতৃদেব আৰু আমন্ত্রিত নিপতিবৃন্দ সকলোৰে প্ৰতি এই দক্ষই জনাইছে ভক্তি ভৰা প্ৰণাম। সাদৰেৰে কৰিব গ্ৰহণ। হে নিপতিবৃন্দ, আজি মোৰ অতি শুভ দিন। এই শুভ দিনৰ শুভক্ষণত মোৰ অতি মৰমৰ কন্যা পহতিৰ আলাসৰিল আৰু সতীৰ স্বয়ম্বৰ আয়োজন কৰি আপোনাৰ সবকে নিমন্ত্ৰণ কৰি আনি উপবিষ্ট কৰাইছো এই স্বয়ম্বৰস্থলী। খন্তেকে অপেক্ষা কৰক। মোৰ কন্যা সতীয়ে তাইৰ মনোনীত জনৰ গলত বৰমাল্য কৰিবৰ পৰ। গুৰুদেৱ, আপুনি স্বয়ম্বৰৰ মূল কাৰ্য আৰম্ভ কৰক। প্ৰজাপতি দক্ষ, বাসৱ দক্ষ ৰক্ষ গন্ধৰ্ব কিন্নর সকলোকে দেখিছো, কিন্তু দেৱাদেৱ মহাদেৱ নাই কিয় উপস্থিত তোমাৰ স্বয়ম্বৰ সভাত? কোন দেৱাদিদেৱ মহাদেৱ? হয় প্ৰজাপতি। বাসৱ প্ৰজাপতি, ভূতৰ দেৱতা শিৱ অধিপতি কেৱল প্ৰেত সমাজৰ, নাই তাৰ স্থান সেই সভ্য সমাজত। অতিশয় ঘৃণা কৰো সেই শিৱ শংকৰক। সেইবাবেই নিমন্ত্ৰণ কৰা নাই মই নিজ ইচ্ছামতে। প্ৰজাপতি, ক্ষান্ত হোৱা প্ৰজাপতি। এনেদৰে কত বাক্য প্ৰয়োগ কৰি মনো কষ্ট নিদিবা তুমি দেৱতা সমাজক। দেৱতাৰ চিৰপূজ্য দেৱ ত্ৰিপুৰাৰী যদি স্থান নাই এই সমাজত, তেন্তে দেৱতাৰ কিবা প্ৰয়োজন আছে এই স্বয়ম্বৰ সভাত? স্বৰ্গপুৰীলৈ, য'ত আছে স্বৰ্গৰ অমৰ মণ্ডলী, য'ত আছে সৃষ্টিকৰ্তা ব্ৰহ্মাদেৱ নিজেই। তথাপিও শিৱৰ অনুপক্ষিত তোমাৰ বিনা কাৰণত, তথাপিও নুবুজিলা শিৱৰ মহিমা। দেৱতা মণ্ডলী প্ৰজাপতি, কৰাৰ অতিথি হৈ কোনে কাকে কৰে নিমন্ত্ৰণ, সেই বিষয়ে মই নেদেখো কোনো আলোচনাৰ কাৰণ। ভূতৰ দেৱতা শিৱ হব হবনে বাসৱী তোমাৰ উপাস্য দেৱতা। তথাপিতো এই দক্ষই নকৰে আকাংক্ষা। প্ৰজাপতি, দক্ষৰ এই জীৱন্ত কালত ভূতৰ দেৱতা সেই উন্মাদ শংকৰক কোনোদিনে মই কৰা নাই আকাংক্ষা। তাৰ বাবে যদি এই দক্ষ প্ৰজাপতি ৰসাতলে যায়, তাতো মই নকৰো আক্ষেপ। প্ৰজাপতি, শান্ত হ দেৱতা মণ্ডলী। মিছা তৰ্ক কৰি কালক্ষয় নালাগে কৰিব। শুনা দক্ষ, সভালগ্ন জয় পাৰ হৈ স্বয়ম্বৰ সভালৈ অহা তোমাৰ কন্যা। ভাল পিতামহ, আপোনাৰ বাক্য শিৰোগত কৰি লৈ আহো মই সতী।